মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আমি যোৱাকালি ৰিডিং কম্প্ৰিহেনশ্যনখিনি কৰিলোঁ আগৰ ক্লাছটোত। তাৰপিছত চেকিউৰ ৰিডিংখিনি কৰিছিলোঁ, কিন্তু বহুত ষ্টুডেণ্টে চেকিউৰ ৰিডিংখিনিত মানে পোৱা নাছিল কাৰণে আকৌ এবাৰ ক'বলৈ গ'লে মই আজি শ্বৰ্টকৈ মুখেদিহে তোমালোকক এনচাৰটো কৈ দিম। চেকিউৰ ৰিডিঙৰ কমপ্লিট দ্য চেণ্টেঞ্চ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য ব্ৰেকেটছ, মানে ব্ৰেকেটত দুটা এনচাৰ দি থোৱা আছে, দুটা শব্দ দি থোৱা আছে, তাৰ পৰা আমি শুদ্ধ শব্দটো লিখি পেলাই এনচাৰটো কৰিব লাগিব। এতিয়া এইটো চোৱা, আয়ুষ ৱান্টছ টু ৰেচ উইথ, আয়ুষে কাৰ লগত প্ৰতিযোগিতা কৰিব বিচাৰিছিল? দ্য ষ্টাৰ্ছ। এনচাৰটো হ'ব দ্য ষ্টাৰ্ছ বুলি লিখিলে হ'ব, আৰ্ছটো নালাগে। আয়ুষ ৱান্টেড টু গ' ইন টু, আয়ুষে যাবলৈ ইচ্ছা কৰিছিলে ক'লে? স্পেচ, SPACE, স্পেচ, মহাকাশলৈ যাবলৈ ইচ্ছা কৰিছিলে। মই এনচাৰখিনিহে কৈ গৈছোঁ দেই। তাৰপাছত চিটো চাবা, দ্য এলিয়েন হেড কাম ইন এ, এলিয়েনটো আহিছিলে কিহত আহিছিলে? SHIP, শ্বিপ, যানত, মহাকাশৰ পৰা যানত আহিছিলে এলিয়েনটো, SHIP, শ্বিপ। তাৰপিছত ডিটো চাবা, মাৰ্চ আৰু ষ্টাৰ্ছ দিয়া আছে, ইজ এ প্লেনেট। এতিয়া আমি MARS, মাৰ্চ বুলি লিখিব লাগিব তাত এনচাৰটো দেই, সেইকেইটা তোমালোকে ভালদৰে লিখি ল'বা। তাৰপাছত PK পেঞ্চিল আছিলে, PK পেঞ্চিলখিনি মই সকলোকে ঘৰত কৰিবলৈ কৈছিলোঁ, আৰু মই কৈছিলোঁ মোক দেখাবৰ কাৰণে কৈছিলোঁ, পিছত হ'লেও দেখাবা তোমালোকে। PK পেঞ্চিলত আছে, হোৱাট ইজ দ্য নেম অফ ইয়'ৰ বেষ্ট ফ্ৰেণ্ড, এইটোত আছে তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ নামটো কি, তুমি লিখিব লাগিব তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ নামটো। হোৱাট ইজ দ্য নেম অফ ইয়'ৰ চিটি, তোমালোকৰ চহৰখনৰ নামটো কি সুধিছে, চিটিখনৰ নামটো লিখিব লাগিব। চিটোত আছে, হোৱাট ইজ দ্য নেম অফ ইয়'ৰ কাণ্ট্ৰি, তোমালোকৰ কাণ্ট্ৰিখনৰ নাম কি, দেশখনৰ নাম কি, সেইটো তোমালোকে লিখিব লাগিব। তাৰপিছত ডিটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দিছ মন্থ, এতিয়া কোনটো মাহ চলি আছে, মন্থটোৰ নামটো তোমালোকে, মাহটোৰ নাম তোমালোকে লিখিব লাগিব দেই। এইকেইটা তোমালোকে সকলোৱে নিজে পাৰিবা, মাহঁতৰ সহায় লৈ তোমালোকে এইকেইটা কৰিবা। ইয়াৰ পাছত টুটোত আছিলে, লুক এট দ্য পিকচাৰ এণ্ড ৰাইট 3 চেণ্টেঞ্চেছ এবাউট এ স্পেচ শ্বিপ, তলৰ ছবিটো চাবলৈ কৈছে আৰু তিনিটা চেণ্টেঞ্চ লিখিবলৈ আছে, তিনিটা বাক্য লিখিবলৈ কৈছে। এইফালে দি দিছে ABC বুলি, তিনিটা বাক্য লিখিবলৈ দিছে। এবাউট স্পেচ শ্বিপ, মহাকাশ যানখনৰ বিষয়ে তিনিটা বাক্য লিখিবলৈ দিছে। এতিয়া এইটো মই তোমালোকক ABC তিনিটা বাক্য মই লিখাই দিম, কিন্তু এইকেইটা ধৰা তোমালোকৰ কাৰণে যথেষ্ট টানেই হয়, তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত নাহে এইকেইটা, তথাপি মই লিখি দিম বাৰু। আৰু তোমালোকেও ঘৰত মাহঁতেও যদি বা দেউতাহঁতে যদি ইয়াৰ মই লিখাতকৈ যদি সহজ চেণ্টেঞ্চ লিখিব পাৰে তেতিয়াহ'লে লিখাব, কোনো কথা নাই সেইটোত। এতিয়া মই তিনিটা চেণ্টেঞ্চ লিখি দিম। এইটো আছিলে কি PK পেঞ্চিল ন, PK পেঞ্চিল। এতিয়া এইটো লিখিব লাগিব, দ্য স্পেচ শ্বিপ orbited the moon. The shot, the spaceship up into the sky. চিটো চাবা, that a sheep dog with the satellite। মই তিনিটা বাক্য লিখি দিছোঁ, তোমালোকে চোৱা, মই ক'ম তাৰপিছত।
তিনিটা বাক্য মই লিখিছোঁ চোৱা। দ্য স্পেচশ্বিপ অৰ্বিটেড দ্য মুন। অৰ্বিটেড মানে হ'ল প্ৰদক্ষিণ কৰা। দ্য স্পেচশ্বিপ মহাকাশ যানখনে কি কৰে, মুনত চন্দ্ৰত গৈ পেলাই প্ৰদক্ষিণ কৰে। চন্দ্ৰত মানে গৈ ঘূৰেগৈ বা চন্দ্ৰত গৈ পৰেগৈ বা চন্দ্ৰলৈ যায় মহাকাশ যানখন। তাৰপিছত দিছে দ্য শ্বট দ্য স্পেচশ্বিপ ইনটু দ্য স্কাই। এতিয়া শ্বট মানে হ'ল নিক্ষেপ কৰা। মহাকাশ যানখন কি কৰে, আপ ইনটু দ্য স্কাই, আকাশলৈ বুলি নিক্ষেপ কৰে, মানে লক্ষ্য কৰে, আকাশলৈ উৰি যাবলৈ মানে সেইফালে নিক্ষেপ কৰে, আকাশলৈ উৰি যাবলৈ নিক্ষেপ হয়। তাৰপিছত চিটো চাবা, দ্য স্পেচশ্বিপ ডগড উইথ দ্য ছেটেলাইট। এতিয়া কৈছে যে ডগ মানে হ'ল এই স্পেচশ্বিপখনৰ যানখনৰ মানে সংলগ্ন কৰা হয়। ডগ, দ্য স্পেচশ্বিপ ডগ উইথ দ্য ছেটেলাইট। ছেটেলাইটৰ লগত, উপগ্ৰহৰ লগত কি হয়, মহাকাশ যানখনৰ সংযোগ থাকে তাৰমানে বা সংলগ্ন হয়। এনেকুৱা ধৰণৰ মই 3টা বাক্য লিখি দিলোঁ। তোমালোকে ইয়াতকৈও যদি সহজ বাক্য পোৱা বা মাহঁতে যদি কৰাই দিব পাৰে, দেউতাহঁতে যদি কৰাই দিব পাৰে, তেতিয়াহ'লে তোমালোকে সেইখিনি কৰি ল'বা। আৰু পৰীক্ষাত নাহে তোমালোকৰ কাৰণে এইটো যথেষ্ট টান কথা হয়। গতিকে তোমালোকে ইমান ইম্পৰ্টেণ্ট নিদিলেও হ'ব, ইম্পৰ্টেঞ্চ নিদিলেও হ'ব। ইয়াৰ পাছত চাবা তোমালোকে গ্ৰামাৰ ৱৰ্কশ্বপ। গ্ৰামাৰ ৱৰ্কশ্বপত দিয়া আছে, দেয়াৰ আৰ some words that tell you the action that you do. There are some words, এনে কিছুমান ৱৰ্ড আছে, শব্দ আছে, that tell you, যিবিলাকে তোমাক কয়, the action, কিছুমান কাৰ্যৰ কথা কয়, that you do, তোমালোকে যিবিলাক কাম কৰা বা আমি যিবিলাক কাম কৰোঁ সেই কামবিলাকৰ কথা বুজোৱা থাকে। These are called action words, আৰু সেইবিলাককে action words বুলি কোৱা হয়। বুজি পাইছানে? সেইবিলাক ৱৰ্ডক কি বুলি কোৱা হয়, action word বুলি কোৱা হয়। এতিয়া 1টো চাবা, look at the pictures and see what Ayush is doing. এতিয়া তলৰ ছবিবিলাক চোৱা আৰু আয়ুষে কি কৰি আছে সেইটো মানে মন কৰা, এইটো চাবলৈ কৈছে। Write the action words in the blanks to complete the sentence. আৰু কিছুমান action word দিয়া আছে ধৰা বক্সৰ ভিতৰত, সেই শব্দবিলাক লৈ পেলাই কি কৰিবলৈ কৈছে, কমপ্লিট দ্য চেণ্টেঞ্চ, সেই খালী ঠাইবিলাক কমপ্লিট কৰিবলৈ কৈছে, সম্পূৰ্ণ কৰিবলৈ কৈছে। দ্য ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ। এটা তোমালোকক কৰি দেখাই দিছে, সেইটো এইটো হ'ল, তোমালোকে চোৱা দেখাই দিছে। আৰু বক্সত দিয়া একশ্যন ৱৰ্ডকেইটা হ'ল শ্লিপিং, পিকিং, ফ্লাইং, ৱাকিং আৰু ষ্টেণ্ডিং। গম পাইছানে? শ্লিপিং মানে হ'ল শুই থকা, পিকিং মানে হ'ল বুটলা, তাৰপিছত ফ্লাইং মানে হ'ল উৰা, ৱাকিং মানে হ'ল খোজকঢ়া, আৰু ষ্টেণ্ডিং মানে হ'ল থিয় হৈ থকা। এইকেইটা একশ্যন ৱৰ্ড। এই শব্দকেইটাৰে আমি তলত থকা বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগিব। এতিয়া এইটো তোমালোকক কৰি দেখাই দিছে, সেইটো চোৱা। ছবিটোতো চাবা তোমালোকে, আয়ুষ ইজ ইন দ্য ৰুম। আয়ুষে ৰুমটোৰ ভিতৰত কি কৰি আছে, তোমালোকে ছবিটো চোৱাচোন। ছবিটো চায়ো তোমালোকে একশ্যন ৱৰ্ডখিনি বাছি ল'ব পাৰিবা। গতিকে শ্লিপিং হ'ব, হয় নহয় বাৰু? আয়ুষ ইজ শ্লিপিং ইন হিজ ৰুম। আয়ুষ শুই আছে মানে ৰুমটোত। তাৰপিছত বিটো চাবা, দ্য এলিয়েন ইজ। এতিয়া বিটোৰ ছবিটোত চোৱা, এলিয়েনটো ক'ত, অন দ্য ৰুফ। ৰুফ মানে হ'ল ঘৰৰ মুধচ। তোমালোকে এয়া দেখিছাই, ঘৰটোৰ ওপৰত এলিয়েনটোক দেখিছা। এতিয়া কি কৰি আছে সেইটো আমি লিখিব লাগিব, হয় নাই? মই এইকেইটা লিখাকেইটা মোহাৰি দিছোঁ। ইয়াৰ পাছত আমি এইকেইটা বাকীকেইটা কৰিম। আমাৰ ৱৰ্কশ্বপৰ 1টো দেই। এইটো তোমালোকক কৰি দিয়া আছে, সেইকাৰণে মই নকৰোঁ। এতিয়া বিটো চাবা, মই অকল এনচাৰটোহে লিখি দিম দেই, তোমালোকে সম্পূৰ্ণ বাক্য লিখিবা। দ্য এলিয়েন ইজ, ঘৰৰ মুধচৰ ওপৰত এলিয়েনটো কি কৰিছে, থিয় হৈ আছিলে। গতিকে আমি লিখিব লাগিব ষ্টেণ্ডিং। দ্য এলিয়েন ইজ ষ্টেণ্ডিং অন দ্য ৰুফ। এডাল এনেকৈ মাৰি দিবা। তাৰপৰা চি এনচাৰটো চাওঁ আমি এতিয়া, চি কুৱেশ্যনৰ।
চিটো দিয়া আছে আয়ুষ ইজ খালী ঘৰ দিয়া আছে ইন এ স্পেচশ্বিপ কি কৰিছিলে স্পেচশ্বিপত মহাকাশ যানখনত আয়ুষে কি কৰিছিলে ফ্লাইং কৰিছিলে উৰিছিলে হয় নাই গতিকে ফ্লাইং লিখিব লাগিব ফ্লাইং ডিটো চাবা এতিয়া আয়ুষ ইজ অন দ্য মুন ছবিটোত চোৱা মুনত গৈ চন্দ্ৰত গৈ পেলাই আয়ুষে কি কৰিছে ৱাকিং হয় নাই ৱাকিং কৰিছে খোজ কাঢ়িছে ৱাকিং এইটো চাবা আয়ুষ ইজ খালী ঘৰ আপ এ ৰক ফ্ৰম দ্য মুন এতিয়া তোমালোকে ছবিটোতো দেখিছা আয়ুষে মুনৰ পৰা কি কৰিছিলে ৰক বুটলিবলৈ ধৰিছিলে হয় নাই গতিকে পিকিং হ'ব পিকিং এটা আছেগে সেইটোৱে হ'ল পিকিং পিকিং এইকেইটা তোমালোকে লিখিবা আৰু এইটো তোমালোকে কিতাপলৈ চাই সেইকেইটা লিখিবা এইকেইটা লিখিবা তোমালোকে তাৰপিছত নেক্সটটো চাম আমি এইকেইটা মই মোহাৰি দিছোঁ ইয়াৰ পাছত আছে টুটো চাবা গ্ৰামাৰ ৱৰ্কশ্বপৰ টুটো এ নিউ সেন্টেন্স অলৱেজ বিগিনছ উইথ এ কেপিটেল লেটাৰ এটা নতুন বাক্য লিখিবলৈ লওঁতে আমি সদায় কেপিটেল লেটাৰেৰে আৰম্ভ কৰিব লাগে দ্য ফলোয়িং সেন্টেন্সেছ আৰ নট ৰিটেন কাৰেক্টলি এটা তলত দিয়া মানে বাক্যকেইটা শুদ্ধ হোৱা নাই শুদ্ধকৈ লিখা নাই লুক এট দ্য এক্সাম্পল উদাহৰণটো চাবা এণ্ড ৰিৰাইট দেম কাৰেক্টলি ইন দ্য ব্লেংক স্পেচ গিভেন বিল' ইজ আৰু লুক এট দ্য এক্সাম্পল তলৰ উদাহৰণটোলৈ চোৱা এণ্ড ৰিৰাইট দেম আৰু পুনৰাই লিখা কাৰেক্টলি শুদ্ধকৈ পুনৰাই লিখা ইন দ্য ব্লেংক স্পেচ গিভেন বিল' ইজ প্ৰত্যেকৰে তলত দিয়া খালী ঠাইখিনিত খালী আঁচডালত কি কৰিবলৈ কৈছে শুদ্ধকৈ আকৌ বাক্যটো লিখিবলৈ কৈছে ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকক কৰি দেখাই দিছে সেইটো চোৱা এইটো টুমৰো ইজ টিউজডে এতিয়া ইয়াতে চাবা টুমৰো বুলি কওঁতে আমি প্ৰথম এতিয়া ওপৰত আমি পালোৱেই বা আমিও তোমালোকক শিকাই আছোঁ বা তোমালোকেও নিজেও গম পাইছা যে প্ৰথম আৰম্ভ কৰোঁতে সদায় কেপিটেল লেটাৰেৰে আৰম্ভ কৰিব লাগে হয় নহয় আমি এতিয়া ওপৰতো পালোঁ আৰু তোমালোকক কৈছোঁ আনকালেও গতিকে এতিয়া ইয়াতে টুমৰোটো দিছে টিটো সৰু ফলা হয় নহয় স্মল লেটাৰ দিছে গতিকে তলত এনচাৰটো কাৰেক্টলি কৰি দেখুৱাই দিছে সেইটো চোৱা কাৰেক্ট কৰি দেখাই দিছে টুমৰো বুলি কওঁতে টিটো কেপিটেল লেটাৰ আহি গৈছে আৰু বাকীখিনি একেই আছে দেখিছানে টুমৰো ইজ টিউজডে মানে আঁচডালত তলত যিটো কৰি থোৱা আছে আচলতে তেনেকুৱা হ'ব লাগে আমি প্ৰথম আৰম্ভ কৰোঁতে সদায় কেপিটেল লেটাৰেৰে আৰম্ভ কৰিব লাগে গতিকে কাৰেক্টটো এইটোত কৰি দেখাই দিছে তোমালোকে বহিলে সেইটো লিখি ল'বা তাৰপিছত বিটো চাবা হুৱেৰ আৰ ইউ গ'য়িং হুৱেৰ আৰ ইউ গ'য়িং এতিয়া ইয়াতে চোৱা হুৱেৰ বুলি কওঁতে ডাব্লিউটো সৰু ফলা হৈছে স্মল লেটাৰ হৈছে গতিকে ডাব্লিউটো ডাঙৰ ফলা কৰিব লাগিব টু বিটো এইটো মই নিলিখোঁ হুৱেৰ আৰ ইউ গ'য়িং গতিকে এনেকৈ এইটো লিখি তলৰ আঁচ মাৰি দিবা এইটো ডাব্লিউটো ডাঙৰ ফলা লিখিব লাগিব আৰু বাকীখিনি একেই আছে ঠিকেই আছে এনেকৈ লিখিব লাগিব তাৰপিছত এতিয়া চিটো চাবা লুক এন এলিয়েন ইজ ষ্টেণ্ডিং দেয়াৰ এতিয়া চাবা লুক বুলি কওঁতে এলটো কেপিটেল লেটাৰ লিখিব লাগিব লুক বাকীখিনি একেই থাকিব এন এলিয়েন is standing there
বাকীখিনি একেই থাকিলে কিন্তু প্ৰথম কেপিটেল লেটাৰ আৰম্ভ হ'ব লাগে কাৰণে এনেদৰে এলটো কেপিটেল হ'ল আৰু ইয়াত হোৱেৰত ডাব্লিউটো কেপিটেল হ'ল। তাৰপিছত তোমালোকে এনেকৈ আণ্ডাৰলাইন কৰি দিবা। এনেদৰে তোমালোকে এইকেইটা বহীত লিখি ল'বা। তাৰপিছত লেটছ ৰিভাইজটো তোমালোকে কৰিব নালাগে। এইটো আয়ুষ হেজ ৰিটেন এ নোট ফৰ হিজ মাদাৰ বিফৰ গোয়িং উইথ দ্য এলিয়েন। নালাগে এইটো লিখিব। লেটছ টকটো নালাগে কৰিব। হোৱাট উইল ইউ ডু ইফ ইউ মিট এন এলিয়েন। তুমি যদি এটা এলিয়েন লগ পোৱা তেতিয়াহ'লে তুমি কি কৰিবা সুধিছে। ফৰ্ম পেয়াৰ্ছ এণ্ড ডিছকাছ ইন দ্য ক্লাছ। তোমালোকক মানে দল গঠন কৰিবলৈ কৈছে আৰু কি কৰিবলৈ কৈছে, ক্লাছত আলোচনা কৰিবলৈ কৈছে। যদিহে তোমালোকে এলিয়েনক লগ পোৱা তেতিয়াহ'লে কি কৰিবা সেই কথাটো তোমালোকক আলোচনা কৰিবলৈ কৈছে। ইয়াৰ পাছত আৰু কেইটামান ৱৰ্ড আছে। গিভ মি ইয়'ৰ আৰ্টছ। গিভ মি ইয়'ৰ আৰ্টছ কেইটা মই আজি ক্লাছত নকৰোঁ। এতিয়া এইকেইটা মানে কি কৰিব লাগিব গম পাইছানে। লিচন টু দিজ ৱৰ্ডছ এণ্ড ৰাইট এ ৱৰ্ডছ অফ দ্য ছেম চাউণ্ড ইন দ্য ব্লেংক স্পেচেছ গিভিন নেক্সট টু ইচ অফ দ্য ফলোয়িং। এতিয়া কৈছে যে লিচন টু দিজ ৱৰ্ডছ, এই শব্দবিলাকক কি কৈছে শুনিবলৈ কৈছে। এণ্ড ৰাইট ৱৰ্ডছ অফ দ্য ছেম চাউণ্ড, আৰু একে উচ্চাৰণৰ একে শুনিবলৈ একে হোৱা চাউণ্ডৰ কিছুমান ৱৰ্ড লিখিবলৈ কৈছে। ইন দ্য ব্লেংক স্পেচ, খালী ঘৰবিলাকত খালী জেগাবিলাকত একে উচ্চাৰণৰ নিচিনা তেনেকুৱা শব্দ কিছুমান লিখিবলৈ কৈছে। গিভিন নেক্সট টু ইচ অফ দ্য ফলোয়িং, তলত দিয়া প্ৰত্যেকবিলাক খালী ঠাইতে মানে তেনেকৈ লিখিবলৈ কৈছে। দ্য ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ। তাৰে তোমালোকক প্ৰথমটো কৰি দেখাই দিছে। এইটোত চোৱা, বুম শুনিবলৈ একে হ'ব চাবা। বুম, জুম, ব্ৰুম, ৰুম শুনিবলৈ একেই হ'ল আটাইকেইটা ৱৰ্ডৰ চাউণ্ডটো, হয় নাই। গতিকে এনেকুৱাকৈ আমি বি চি ডি ই এফ জি এই আটাইকেইটা আমি নেক্সট ক্লাছত কৰিম। গতিকে তোমালোকেও অকণমান চেষ্টা কৰিবা তেনেকুৱা ৱৰ্ড পোৱা নেকি চাবা, আৰু ময়ো তোমালোকক কৰি দেখাই দিমেই বাৰু, মই কৰাই দিম। গতিকে সেইখিনি তোমালোকে চাবা, ঠিক আছে।